কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি আসাম পুলিচৰ SLPRB অফিচিয়েল ৱেবছাইটত আছে দুটাকৈ আপডেট আহিছে। প্ৰথমটো আপডেট হ'ল আপোনালোকৰ আসাম পুলিচৰ যি AB 164টা কামাণ্ডো বেটেলিয়নৰ ফিজিকেল ইতিমধ্যে হৈ গৈছিলে তাৰ ফাইনেলি ৰিজাল্টৰ কেতিয়াৰ পৰা মুকলি হ'ব বা আপোনালোকৰ ভাইভা টেষ্ট বা সাইকোমেট্ৰিক্স টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব সম্পূৰ্ণ নটিচ আহি গ'ল, দুখনকৈ নটিচ আহিছে। আৰু যি UB SI কাৰণে যি ফিজিকেল টেষ্ট ইতিমধ্যে হৈ গ'ল তাৰো আপোনালোকে আৰু কমিউনিকেশ্যনৰ SI যি 7টা পোষ্ট আছিলে তাৰো ইতিমধ্যে আপোনালোকৰ নটিচ আহি গ'ল ভাইভা বা অৰেল টেষ্ট কেতিয়া হ'ব, যিসকল কেণ্ডিডেট উত্তীৰ্ণ হ'ব নেক্সট লেভেলৰ কাৰণে। আজি যিহেতু 26 মাৰ্চ 2025 দুখনকৈ নটিচ আহিছে। আমি প্ৰথম নটিচখনত যদি চাওঁ ইয়াত দেখিছে 144 পোষ্ট অফ আসাম পুলিচ কামাণ্ডো বেটেলিয়ন UB আসাম পুলিচ SI পোষ্ট কেইটা আৰু 7টা সাব ইন্সপেক্টৰ কমিউনিকেশ্যন APR পোষ্ট আছিলে। সেই নটিচটো জেগাত চুই দিছোঁ। নটিচটো জেগাত চোৱাৰ পিছতে PDF আকাৰে মোৰ মোবাইল ফোনত ডাউনলোড হৈ যাব, আপোনালোকে লাইভ চাই থাকক। আপোনালোকৰ ইয়াৰ পিছতে যিহেতু ভাইভা বা অৰেল টেষ্ট হ'ব, যিসকল কেণ্ডিডেটে SI পোষ্টখিনিৰ কাৰণে আপোনালোকৰ কমিউনিকেশ্যন APR SI হওক বা UB SI কাৰণে আপোনালোকে কোৱালিফাই হৈছে, তেওঁলোকৰ দেখিছে 144 পোষ্ট অফ UB ইন আসাম পুলিচ 7 পোষ্ট অফ সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APR তাৰ আপোনালোকৰ যদি চাই 2/4/2025 তাৰিখৰ পৰা আপোনালোকৰ 2/4/2025 তাৰিখৰ পৰা আপোনালোকৰ কাহিলীপাৰা গুৱাহাটী যিটো আসাম পুলিচ বেটেলিয়ন আছে তাত আপোনালোকৰ ভাইভা বা অৰেল টেষ্টসমূহ অনুষ্ঠিত হ'ব। আৰু ইয়াৰ যিখন আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 28 মাৰ্চ 2025 পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত আমি দেখিছোঁ মাত্ৰ 144 যি সাব ইন্সপেক্টৰ UB পোষ্ট আছিলে তেওঁলোক SI মানে UB পোষ্ট কেইটা আৰু 7টা সাব ইন্সপেক্টৰ কমিউনিকেশ্যন APR SI পোষ্ট কেইটাহে ৰিজাল্ট আহিলে। ইয়াত আমি দেখা গ'ল যিকেইটা কামাণ্ডো বেটেলিয়ন AB পোষ্ট আছিলে হয়তো তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে চাগে, সেইকাৰণে হয়তো ইয়াৰ লগতে আহিলে যদি কোৱালিফাই কৰিলে সেইকেইটা পোষ্ট আকৌ পুনৰ খালী থাকি গ'ল। দেখিছে কামাণ্ডো SI পোষ্ট কেইটা মই আগতে আপোনালোকক কৈছিলোঁ যে কামাণ্ডো SI পোষ্ট কেইটা হয়তো ফিজিকেল টেষ্ট কোৱালিফাই কৰিব নোৱাৰিবও পাৰে, সেইবাবে ফিজিকেলত ধ্যান দিব লাগিব যিসকলে বৰ্তমান SI আপোনালোকৰ এপ্লাই কৰে। দেখিছে ইয়াৰ পিছৰ নটিচটো চাওঁ, এই নটিচটো ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাতে পাই যাব, দি দিম, আপোনালোকে জইন হৈ তাৰ পৰা চাই ল'ব, নিজে পঢ়ি চাই ল'ব। ইয়াৰ পিছতে আনটো নটিচ চাইছোঁ যি কামাণ্ডো বেটেলিয়নৰ 144টা পোষ্ট আছিলে, এই নটিচটোত আমি চুইছোঁ। নটিচটোত চোৱাৰ লগে লগে PDFটো মোৰ মোবাইল ফোনত ডাইৰেক্ট ডাউনলোড হৈ যাব। দেখিছে ডাউনলোড হৈ গ'ল। ইয়াৰ দেখিছে ইয়াৰ 164 পোষ্ট অফ AB আসাম কামাণ্ডো বেটেলিয়ন ইন পাৰ্চমেণ্ট এডভাৰটাইজমেণ্ট ভাইভা বা অৰেল টেষ্টৰ কাৰণে আপোনালোকৰ ৰিজাল্টটো আপলোড হ'ব, কাট অফটো আপলোড হ'ব 27 তাৰিখ 3/3/2025 অহা কালিলৈ 5টা বজাত আপলোড হ'ব। আৰু আপোনালোকৰ যিটো সাইকোমেট্ৰিক টেষ্ট বা ভাইভা যিটো অনুষ্ঠিত হ'ব 7 তাৰিখ 4/2025 পৰা ষ্টাৰ্ট হ'ব কাহিলীপাৰা আসাম পুলিচ বেটেলিয়ন গুৱাহাটীত। আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব 2/4/2025 2 এপ্ৰিলৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। নিশ্চয় গম পালে কামাণ্ডো বেটেলিয়ন AB যিকেইটা কনিষ্টেবলৰ পোষ্ট আছিলে আপোনালোকৰ ৰিজাল্টটো অহা কালিলৈ 27 মাৰ্চ তাৰিখে 5টা বজাত মুকলি হ'ব। কাট অফ কিমান গৈছে, কিমানৰ পৰা আপোনালোকে চান্স পাব ভাইভা বা সাইকোমেট্ৰিক টেষ্ট দিবলৈ নেক্সট ষ্টেপৰ কাৰণে। তাৰপিছত আপোনালোকৰ অনুষ্ঠিত হ'ব ভাইভা বা সাইকোমেট্ৰিক টেষ্টটো 7/4/2025 এপ্ৰিল মাহৰ 7 তাৰিখে। আৰু যিটো আপোনালোকৰ এডমিট কাৰ্ডখন আহিব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে 2/4/2025 এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা। দেখিলে দুইটা আপডেট দি দিলোঁ। আপোনালোকে ডেছক্ৰিপশ্যনতে যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে সেইটো জইনিং হৈ এই নটিচ দুটা তাতে মই দি থওঁ, আপোনালোকে নিজেই ভালদৰে পঢ়ি চাই ল'ব পাৰিব। আৰু যিকেইটা কামাণ্ডো বেটেলিয়ন SI পোষ্ট আছিলে পুনৰ আমি দেখিলোঁ ইয়াত কোনো নটিচ অহা নাই, সেইকেইটা নিশ্চয় ফিজিকেল কোনো এটাও কেণ্ডিডেট চাগে কোৱালিফাই কৰিব নোৱাৰিলে, যিহেতু ফিজিকেলটো হাৰ্ড আছিলে। ল'ৰা হ'লে 48 মিটাৰ 20 মিনিটত আৰু আপোনালোকৰ 100 মিটাৰ 16 ছেকেণ্ডত আছিলে। তাৰপৰা লং জাম্প আছিলে 12 ফুটমান কোৱালিফাই বেছ আছিলে আৰু চিনাপ আছিলে। দেখিলে এইবাবে আপোনালোকে এইকেইটা পোষ্ট পুনৰ খালীয়ে থাকি গ'ল বুলি আমি অনুমান কৰিছোঁ। এইখিনিয়ে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে কামাণ্ডো বেটেলিয়নত কোৱালিফাই হৈ আছিলে বা পাছ কৰি আছিলে ফিজিকেল টেষ্টত। আৰু যিহেতু কামাণ্ডো বেটেলিয়নৰ পোষ্ট কেইটা কনিষ্টেবলকেইটা কোনো ধৰণৰ ৰিটেন নাই, আপোনালোকে জাষ্ট ভাইভাটো টেষ্ট কোৱালিফাই হ'লে চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকে পাছ কৰি আছিলে নাই, কিমান নম্বৰ পাইছিলে তলত কমেণ্ট কৰিব। আৰু যিসকলে SI পাছ কৰিছিলে তেওঁলোকেও জনাব ফিজিকেলত কিমান নম্বৰ, যদি 2-এটা কেণ্ডিডেট আছে কিমান নম্বৰ স্ক'ৰ কৰি থৈছিলে। সকলোলৈকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনো পাই থাকিবৰ কাৰণে বেল আইকনটো দবাই থ'ব। হোৱাটছআপ গ্ৰুপৰ লিংকো আছে, তাতে জইন হ'ব পাৰে। আৰু কিবা ইয়াতকৈ জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।